नंबर 2 पूर्णिमा दी কলিতা দাহান আজি খোজাই জিলাৰ ইনচাৰ্জ হিচাপে আমাৰ সম্পাদক হাইদাৰ আলী ইয়াত উপস্থিত আছে আৰু কাষত লাগি থকা কাৰ্বি আংলঙৰ পৰা অহা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অশোক তেৰণ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আৰু প্ৰদেশ কংগ্ৰেছৰ আমাৰ সম্পাদিকা পূৰ্ণিমা ৰংহাম্পি আমাৰ মাজত আছে আৰু উপস্থিত আছে আমাৰ জিলা কংগ্ৰেছৰ আমাৰ নগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী মায়া চক্ৰৱৰ্তী বাইদেউ আজি ইয়াত উপস্থিত আছে আৰু বিশেষভাৱে আজি প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰেহানুদ্দিন যিদৰে আজি এই আলোচনা হৈছে আৰু সকলোৱে আমাক সহায় কৰিছে আমাৰ প্ৰদেশ কংগ্ৰেছৰ আমাৰ নগাঁৱৰ পৰা অহা আমাৰ সম্পাদক আমাৰ মৃণাল হাজৰিকাই মাইনৰিটি সেলৰ সম্পাদক আমাৰ চাহদুলিয়ে এয়া হ'ল আমাৰ কংগ্ৰেছ দল কোনো ব্যক্তিৰ দল নহয় কংগ্ৰেছ দল আমি সাপাৰ দল কংগ্ৰেছ দলে আজি অসমৰ ভিতৰত আৰু ভাৰতৰ ভিতৰত বিশেষভাৱে স্বাধীনতা আনিবলৈ সক্ষম হৈছে আৰু বিশেষকৈ আজি শ্বহীদ দিৱস এই শ্বহীদ দিৱস উপলক্ষে আমি সকলোৱে আজি ইয়াত উপস্থিত হৈ আমি বাপু মহাত্মা গান্ধীৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু মনত ৰাখিব লাগিব যে হ'ল কংগ্ৰেছ দলৰ ইতিহাস মহাত্মা গান্ধীয়ে দল যি মহাত্মা গান্ধীয়ে মনত পেলাব কি যেতিয়া ভাৰত স্বাধীন হ'ল গোটেই ভাৰতৰ স্বাধীনতা সংগ্ৰামীবোৰ গোটেই ভাৰতৰ ৰাজনীতিবিদবোৰ সকলোৱে 15 আগষ্টত তেওঁলোকে আছিলে দিল্লীত আমাৰ ৰাজধানীত কিন্তু দিল্লীৰ ৰাজধানীত গোটেইবোৰ আমাৰ ইতিহাসৰ আমাৰ ডাঙৰ ডাঙৰ স্বাধীনতা সংগ্ৰামী দিল্লীত থাকিলেও এজন ব্যক্তি দিল্লীত নাছিল সেইজন ব্যক্তি কোন সেইজন ব্যক্তি আছিলে মহাত্মা গান্ধী দিল্লীত কিয় নাছিল ৰাজধানীত কিয় নাছিল কিয় কি তেওঁৰ এটা কৰ্তব্য আছিলে শান্তি আৰু সম্প্ৰীতিৰ প্ৰতীক আৰু সেই সময়ত তেওঁ আছিলে কলিকতাত পশ্চিমবংগত আৰু পশ্চিমবংগত যি সময়ত হিন্দু মুছলমানৰ মাজত সংঘাত চলি আছিল সেই সময়ত মহাত্মা গান্ধী একমাত্ৰ এগৰাকী ব্যক্তি যি পশ্চিমবংগত গৈ হিন্দু মুছলিম কাজিয়া শেষ কৰিবলৈ সক্ষম হ'ল আৰু শান্তি ঘূৰাই আনিব পাৰিলে এইখিনি কথা আজি আমি কিয় ক'বলৈ আমি বাধ্য হৈছো কি পুনৰবাৰ আমালোকৰ মাজত হৈছে হিংসাৰ ৰাজনীতি পুনৰবাৰ আজি ব্ৰিটিছৰ ডিভাইড এণ্ড ৰুল পলিচি আজি বৰ্তমানৰ বিজেপি নেতৃত্ব অনুকৰণ কৰিছিল যিদৰে ইতিহাসত ব্ৰিটিছে আমালোকৰ মাজত ধৰ্ম নামত বিভাজন কৰিবলৈ বিচাৰিছিল আজি আকৌ বৰ্তমানত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আধুনিক ব্ৰিটিছ দৰে আমাৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে সেইকাৰণে আজি কংগ্ৰেছ দলৰ প্ৰয়োজন একমাত্ৰ কংগ্ৰেছ দল অসমৰ ভিতৰত থাকিলে আমি অসম আৰু যি প্ৰাক্তন লোকদেৱৰ নেতৃত্বত আহিলে অসমৰ ভিতৰত শান্তি আহিলে আজি আজি আৰু চালফাৰ কাৰণে অশান্তি নাই আজি আলফা চালফাৰ কাৰণে মানুহৰ মনত ভয় নাই যদি ভয় আছে সেই ভয় হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অত্যাচাৰী অহংকাৰী আৰু যিদৰে 2001 চনত অসমৰ জনসাধাৰণৰ মাজৰ পৰা কংগ্ৰেছ দলে ভয় নাইকিয়া কৰি দিলে আকৌ 2026 চনত পুনৰবাৰ অসমৰ জনসাধাৰণৰ মাজৰ পৰা ভয় নাইকিয়া কৰিব আমাৰ কংগ্ৰেছ দলে কিন্তু এটা কথা স্পষ্ট আমাক সজাগ আৰু সাৱধান হ'ব লাগিব যিহেতু আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে গম পাই গৈছে যে আৰু বেছি দিন তেওঁলোকৰ চৰকাৰ নাই চৰকাৰ তেওঁলোকৰ যাবলগীয়া আছে আৰু চৰকাৰ যোৱাৰ পিছত মোক মনত পৰে ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল 6 গাঁৱত এটা ডাঙৰ সভা হৈছিল তাত ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল যে যিদিনা অসমত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব সেইদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেললৈ যাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেললৈ যাব
আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেখিছে যে হয় এতিয়া অসমৰ ৰাইজ এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিৰোধী হৈছে আৰু অসমৰ ৰাইজে এতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আনিবলৈ বিচাৰে তেওঁ জেল যোৱা নিশ্চিত সেইকাৰণে নিজকে বচাবলৈ আকৌ তেওঁ নিজৰ আটাইতকৈ ঘনিষ্ঠ বন্ধুক ফোন কৰিছে এই আটাইতকৈ ঘনিষ্ঠ বন্ধু কোন এই আটাইতকৈ ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ ঘনিষ্ঠ বন্ধু হ'ল মৌলানা আজমল চাহাব আৰু সেইকাৰণে যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাও অসমৰ ভিতৰত ডুবিবলৈ আৰম্ভ কৰিলে মৌলানা আজমল ডাঙৰীয়া অসমৰ ৰাজনীতিত পুনৰবাৰ ৰিএণ্ট্ৰি মাৰিলে ইমান দিন আমালোকৰ মাজত নাছিল কিন্তু যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 108 টিপিলে তেতিয়া অসমৰ ভিতৰত আকৌ মৌলানা আজমল চাহাবক আমি দেখা পাইছো আৰু সেইকাৰণে আমাক সজাগ হ'ব লাগিব আমাক সাৱধান হ'ব লাগিব যে আকৌ আমি নিজৰ মাজত আমি বিভ্ৰান্তি হ'বলৈ নিদিওঁ এই বিনাকান্দি বিধানসভা সমষ্টিত আমাৰ কংগ্ৰেছ দলটো জিকাব লাগিব বিনাকান্দি সমষ্টিত আমি কণ্ঠ আমি আগন্তুক বিধানসভাৰ ভিতৰত আমি কংগ্ৰেছৰ বিধায়ক বিনাকান্দি মানুহৰ সমস্যা পৰৱৰ্তী দিনত বিধানসভাৰ ভিতৰত কংগ্ৰেছৰ বিধায়ক উত্থাপন কৰিব এই কথাটো আজি আমাক নিশ্চিত কৰিব লাগিব সেইকাৰণে আমাৰ দলৰ সতীৰ্থসকল মই দুখী যে আজি মই আপোনালোকৰ মাজত মই বেছি সময় আমি থাকিব নোৱাৰিম কিয়নো আজি ইয়াৰ পৰা আকৌ যাব লাগিব গুৱাহাটীত আমাৰ বিৰোধী দলবোৰ একত্ৰিত হৈ আমি বৰ্তমান চৰকাৰৰ যি চেষ্টা আমাৰ ভোটৰ অধিকাৰ চুৰি কৰাৰ যে চেষ্টা তাৰ বিৰুদ্ধে আমি এটা শক্তিশালী ধৰ্ণা দিবলৈ গৈ আছো আজি আমাৰ ভোট দিয়া অধিকাৰ এই ভোট দিয়া অধিকাৰ দিছিল ডক্টৰ বাবা চাহেব আম্বেদকাৰে পণ্ডিত জৱাহৰলাল নেহৰুৱে এই ভোট দিয়া অধিকাৰটো উল্লেখিত আমাৰ সংবিধানৰ ভিতৰত আৰু এই নিৰ্বাচন কিয় কৰোঁ আমি যে ভোটৰ ওপৰত ইমান গুৰুত্ব কিয় দিওঁ যিহেতু চৰকাৰ হ'ব পাৰে 5 বছৰত তেওঁলোকে নিজকে যথেষ্ট শক্তিশালী ভাবিব পাৰে যিকোনো দল যিকোনো মুখ্যমন্ত্ৰী হ'ব পাৰে যে 5 বছৰৰ বাবে নিজকে যথেষ্ট শক্তিশালী ভাবিব পাৰে কিন্তু যি নিৰ্বাচন কাষ চাপিলে যিমানে শক্তিশালী দল কিয় নহওক যিমানে শক্তিশালী মুখ্যমন্ত্ৰী কিয় নহওক ৰাইজৰ আগত মুখ হ'বই লাগিব এয়া হ'ল আপোনালোকৰ ভোটৰ ক্ষমতা এয়া হ'ল লোকতান্ত্ৰিক